বিশেষ বল প্ৰয়োগ কৰিবলগীয়া হোৱা নাই প্ৰশাসনে, কাৰণ ইতিমধ্যে 90% লোকে তেওঁলোকৰ নিজ ঘৰ দুৱাৰ ইতিমধ্যে ভাঙি লৈ গৈছিলে যোৱাকালিৰ ভাগত। আজিৰ দিনটোতো ৰাতিপুৱাৰ ভাগত একাংশ ঘৰ দুৱাৰ ভাঙি লৈ গৈছে। যিসকলে ভগা নাছিলে তেওঁলোকৰ আজিৰ দিনটোত তেওঁলোকৰ ঘৰ দুৱাৰসমূহ ভাঙি পেলোৱা হৈছে। মই এই মুহূৰ্তত দেখুৱাইছোঁ এটা ঘৰ। যোৱাকালি নিশা গৃহস্থ এই ঘৰটোত কটাইছিলে, নিশা যাপন কৰিছিলে তেওঁলোকে। আজি ৰাতিপুৱাৰ ভাগত এই ঘৰটো ভাঙি পেলোৱা হৈছে, বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে। আৰু গৃহস্থ এই মুহূৰ্তত তেওঁলোকে নিশা কিন্তু এই ঘৰটোৰ ভিতৰতে আছিলে। আৰু আজিৰ দিনটোত ৰাতিপুৱা এনেধৰণে তেওঁলোকে তিৰপাল এখনৰ তলত তেওঁলোকে কান্দোনৰত এনেধৰণে তেওঁলোকে বহি ৰৈছে। মই আন এক দৃশ্য দেখুৱাবলৈ ওলাইছোঁ, যি দৰাচলতে এক হৃদয় বিদাৰক দৃশ্য। মই দেখুৱাবলৈ যত্ন কৰিম এই স্থানৰ পৰা। ভিডিঅ' জাৰ্নেলিষ্ট মনোযোগ মই কিছু আগবাঢ়ি আহি এক দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। এই এগৰাকী পুৰুষ এগৰাকী মহিলা যি মই দেখুৱাইছোঁ, দুয়োগৰাকী অন্ধ ভাতৃ আৰু ভগ্নী। তেওঁলোকৰ এটা পকা ঘৰ আছিলে, সেই পকা ঘৰটো ভাঙি পেলোৱা হৈছে। আৰু তাৰপিছত স্থানীয় লোকে এখন তিৰপাল তেওঁলোকক এনেধৰণে টানি দিছে, তাত যাতে তেওঁলোকে থাকিব পাৰে। তাৰ কাষত এতিয়া এই ভাতৃ ভগ্নী অন্ধ দুয়ো এনেধৰণে তেওঁলোকে বহি ৰৈছে। এই দৃশ্যও এই মুহূৰ্তত মই দেখিছোঁ। মুঠৰ ওপৰত কিন্তু অধিকাংশ লোকেই যিহেতু ইয়াৰ পৰা তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি লৈ গৈছিলে। আৰু মই যিহেতু দেখুৱাইছোঁ যিটো ঘৰ আজিৰ দিনটোত ভগা হৈছে, সেই গৃহস্থৰ কাষলৈ মই যাবলৈ যত্ন কৰিম। তেওঁলোকে ৰাতিপুৱাৰ ভাগত আজি এইখন প্লাষ্টিক এখন ওপৰত দি এনেধৰণে তেওঁলোকে আজি কটাইছে। ৰাতি আপোনালোকৰ নিজৰ ঘৰতে আছিলে? আছিলাম, ঘৰতে আছিলাম। সকালে বাইরে আছে আর জিসিবি আসে আর আপোনালোককতো জাননী দিয়া হৈছিলে? জানি ছিল কিন্তু আমি কি ভাগাইছি সব করে ভাঙা জোরে থাকার জন্য ফিরছি। ভেঙে সকালে ভেঙে হেলা দিল আল্লাহ। কিসের হিমন্ত এইবিলাক লাগাই লড়া ছোৱালী পড়াশোনা বন্ধ করে দিলে। মা জাতি আমরা ছোৱালী লড়া ছোৱালী কই থইছো, আমাক মারি দিয়ে যায়। হিমন্ত আমাক মারি দিয়ে যায়, আমার ঘর না লাগে, আমাক মারি দিয়ে যায়। আমার লড়া ছোৱালী কেমন করে মানুষ করলাম, পেটের ভাত জোগাই না, ঘর দুয়ার দিম। আমি এখন অপরেম মানুষ যেমন মানুষ মরে এমন করে ঘর দুয়ার মই ফেলাইছি। হয়, মাজৰাতি তেওঁলোকে শিশুসকলক খুৱাই লোৱাই তেওঁলোকে এই ঘৰটোতে ৰাতি কটাইছিলে বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু ৰাতিপুৱাৰ ভাগত সেই ঘৰটো যিহেতু ভাগি দিয়া হ'ল, তাত ভাগি পেলোৱা হ'ল। তাৰপিছত তেওঁলোকৰ আজি এই এনেধৰণৰ কান্দন। কিন্তু তেওঁলোকক ইতিমধ্যে জাননী দিয়া হৈছিলে। 4 তাৰিখৰ পৰাই একাংশ লোকে তেওঁলোকৰ নিজৰ ঘৰ ভাঙি ইয়াৰ পৰা তেওঁলোকে অইন স্থানলৈ গৈছিলে। আজিৰ দিনটোতো একাংশই নিজেই ভাঙি লৈ গৈ আছে, কিন্তু এওঁলোকৰ ভাঙিবলগীয়া হৈছিলে প্ৰশাসনে। এতিয়া আপোনালোকক যি জাগা দিয়া হৈছে বজানালগা জাগা দিছে, কিন্তু নদী এই চাও পাও লৈ তাতে আমালোকে কি কৰিম? চাও পাও তাতে স্কুল নাই, তাতে কি একো নাই। আমালোকে তাতে না যাম, আমালোকে এতে থাকিম। এতে থাকি তাৰাবাৰ নালাগে, এতে থাকিবা দিয়ক আমালোকে। ঘৰটো ভাঙিবই, আজিতো উচ্ছেদ আপোনালোকৰ আজি চলাবই। আপোনালোকৰ ঘৰ নিজে ভাঙিলে না ভাঙাই দিছে? আমাৰ লগে ভাঙা নাই, উমৰাই ভাঙাইছে, জিচিবি দি ভাঙাই দিছে। এতিয়া আমালোকে ক'ত থাকিম? চাও পাও লৈ হালে যে নদীৰ মাজত দিছে, নদীৰ মাজত কেনেকৈ থাকিম? এই চাও পাও ডুবি মৰিব নেকি? হেমন্ত বিশ্ব শৰ্মা আমাকে এইবিলাক কি কৰিলে? সেইটোতো আমাৰ মাথায় কাম নকৰে। মই যি ধৰণে উল্লেখ কৰিছোঁ, ঋতুমণিও প্ৰায় 90% লোকে নিজে ঘৰ দুৱাৰ ভাঙি লৈ গৈছে। তাৰ মাজত একাংশ লোক আছে যিসকলে কিন্তু আকৰ্ষিত হৈ আছিলে, যাৰ বাবে আজিৰ দিনটোত প্ৰশাসনে বল প্ৰয়োগ কৰিবলগীয়া হৈছিলে। তাৰ মাজৰে এইসকল লোক যিধৰণে মই এই ঘৰটো দেখুৱাইছোঁ, ৰাতি তেওঁলোকে এই ঘৰটোত তেওঁলোকে এতিয়া কান্দোনত ভাগি পৰিছে। কাৰণ ৰাতি তেওঁলোকে এই ঘৰটোত যিহেতু কটাইছিলে, শিশুসহ তেওঁলোকে ৰাতি এই ঘৰটোতে কটাইছিলে। কিন্তু ৰাতিপুৱাৰ ভাগত যিহেতু ঘৰটো ভাঙি পেলোৱা হ'ল, আৰু তাৰপিছত তেওঁলোকে এনেধৰণে পৰি ৰৈছে। মই পুনৰ এই দৃশ্য দেখুৱাবলৈ যত্ন কৰি মই উল্লেখ কৰিছিলোঁ, ভাতৃ ভগ্নী এহাল, দুয়োজনে চকুৰে দেখিব নোৱাৰে, অন্ধ দুয়োগৰাকী, জন্মান্ধ, ভিক্ষা কৰি খায় বুলি স্থানীয় লোকে উল্লেখ কৰিছে। তেওঁলোকৰ এনেধৰণে তেওঁলোকে কান্দোনত ভাগি পৰিছে, কাৰণ তেওঁলোকৰ পকা ঘৰ এটা আছিলে, কিন্তু সেই ঘৰটো ভাঙি পেলোৱা হৈছে।
এওঁলোকৰ কি দুইজনে নেদেখে নেকি না দুইজনে না দেখে 3-4জন সব এই যে ভিখারি করে খায় যা আছে ছাওয়া ভাওয়াও তো এগো ছোট ছোট এখন কি করব কোথায় যাব মাটি সম্পত্তি তো কিছুই নাই একো নাই এখন আমার তো আর সব ওই রকমই সৰুৱা বাখৰাই অঞ্চল ঋতুমণি এই স্থানত আজিৰ দিনটোত এনেসমূহ দৃশ্য দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত মই উল্লেখ কৰিম যে জিলা প্ৰশাসনে যি চৰকাৰে আমি আপোনালোকক উচ্ছেদস্তৰীৰ পৰা কিছু পোনপটীয়াকৈ দৃশ্য দেখুৱালো পৰৱৰ্তী সময়ত হিমান্ত চৌধুৰী আপোনাৰ সৈতে আমি পৰৱৰ্তী বুলেটিনত সংযুক্ত হ'ম আপুনি থাকিব দেখিবলৈ পোৱা গৈছে আচলতে উচ্ছেদিত লোকসকলৰ প্ৰতিক্ৰিয়া শুনিলে তেওঁলোকৰ প্ৰতিক্ৰিয়া শুনিলে আচলতে অনুমান কৰিব পাৰিব তেওঁলোকে কেনেকুৱা এক দুৰ্বিষহ জীৱন কটাব লাগিব বা কেনেদৰে এই দিনকেইটা অতিবাহিত কৰিব তাকে লৈ চিন্তিত হৈ পৰিছে তেওঁলোকৰ কৰ্মসংস্থাপন বা পুনৰ সংস্থাপন দিয়াৰ দাবী জনাইছে লগতে মাটি প্ৰদানৰ দাবী জনাইছে সাহায্য আগবঢ়োৱাৰো দাবী জনাইছে কেৱল দাবীৰে চৰকাৰৰ বিৰুদ্ধে এতিয়া ক্ষুব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে উচ্ছেদিত লোকসকলক